আমগুৰিৰ বনাক্ৰান্ত ৰাইজৰ কাষত অসম জাতীয় পৰিষদ আমগুৰি চাহ বাগিচাৰ তলৰ লাইনৰ ৭০টা বনাক্ৰান্ত পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ অজাপৰ কৰ্মীসকলৰ খোৱাপানীৰ লগতে আঠুৱা কাঁহীবাতি ফেনাইল চেনিটেৰী পেড আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ দলীয় কৰ্মীসকলৰ বনাক্ৰান্তৰ বাবে কেন্দ্ৰই বিশেষ পেকেজ ঘোষণা নকৰাত তীব্ৰ ক্ষোভ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিলে অজাপৰ সভাপতিগৰাকীয়ে এইটোতো অতি আচৰিত আৰু দুৰ্ভাগ্যজনক কথা যিগৰাকী দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমক এ ফৰ আছাম বুলি কৈছিলে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীও অসমলৈ প্ৰধানমন্ত্ৰী কিমানবাৰ আহিছে গৃহমন্ত্ৰী আৰু আন মন্ত্ৰী কিমানবাৰ আহিছে তাৰ এখন তালিকা বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে কিন্তু বানপানী অসমত ইমান ভয়ংকৰ বানপানী হ'ল মানুহ কিমান মৰিলে তাৰ প্ৰকৃত তথ্য এতিয়ালৈকে ওলোৱাই নাই যিটো তথ্য ১০০ৰ ওচৰা-ওচৰি যিটো তথ্য আহিছে তাতকৈ বহুত বেছি ৩ গুণমান মানুহ ঢুকাইছে নেপালী খুটিতে হেৰাই থকা মানুহৰ সংখ্যা ৭৮ গতিকে বহুত বেছি মানুহ এবাৰ ঢুকাইছে কিন্তু তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লগালে আজিলৈকে নাহিলে আনকি পাকিস্তানত বানপানী হ'লেও সেইদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইটাৰত টুইট কৰিছে আৰু তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী পঠাবৰ কাৰণে ২০ দিন লাগিলে জেপি নাড্ডা আহোঁতে ২০ দিন লাগিলে এইটো মই ভাবোঁ যে দুৰ্ভাগ্যজনক কথা দেশৰ প্ৰধানমন্ত্ৰী নহাটো তেওঁলোকে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পঠাবলৈ ২০ দিন লগোৱাটো আজিলৈকে কেন্দ্ৰীয় চৰকাৰ পেকেজ আজিলৈকে ঘোষণা কৰা নাই SDRFৰ যিটো পইচা সেইটো পইচা আমি পাব লগা পইচা অসমে তাকো ৫০০ কোটি বানপানী নোহোৱা জেগাত দিছে মহাৰাষ্ট্ৰত আমি পাইছোঁ ৩৯৭ কোটি টকা গতিকে এইটোৱে প্ৰমাণ কৰে যে দিল্লীয়ে আমাক বিপদৰ সময়ত কেতিয়াও আমাক সহায় নকৰে সম্পদ আমাৰ এই আমগুৰি বা গোটেই শিৱসাগৰ জিলাৰ যিকেইটা ৰাষ্ট্ৰীয় ঘাইপথ তাৰ ওপৰেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় সম্পদ লাখ লাখ কোটি টকা চাহ শিল্পৰ কথাই কওক পেট্ৰলিয়ামৰ কথাই কওক আমিতো তেওঁলোকৰ পৰা ভিক্ষা বিচৰা নাই আমি বিচাৰিছোঁ আমি অসমে আমাৰ সম্পদৰ পৰা তেওঁলোকে যিমান ইনকম কৰিলে যিমান আয় কৰিলে তাৰ পৰা আমাক পইচা দিব লাগে ৫,০০০ ১০,০০০ কোটি টকা লাখ লাখ হাজাৰ কোটি টকা লাখ লাখ কোটি টকা তেওঁলোকে আমাৰ ইয়াৰ পৰা পাইছে আৰু আমাক হাজাৰ কোটি টকা দিবলৈ তেওঁলোকে আজিলৈকে প্ৰস্তুত নহয় ONGC